বহুত বেছি গৰম খেতিৰ অঞ্চলত আছোঁ আৰু আমাৰ ইয়াতে দুগৰাকী মামী আছে নহয় মামী দুগৰাকীৰ খেতিৰ অঞ্চলটো অলপ বেলেগ বেলেগ সৰু মামীৰ খেতিত বৰ্তমান আছোঁ এইবিলাক গোটেই বাজৰাৰ খেতি লগাইছে তাৰপিছত গোৱাৰ কিফালি লয়া আৰু কিবা কিবি আছে তিনদিচি মই বাৰু ইমান নামবিলাক নাজানো পাহৰিয়ে থাকোঁ এইটো ঘৰ এইটো পামঘৰ এটা এইটো পানীৰ কুণ্ড ইমান ধুনীয়া ভিতৰলৈকে দেখুৱাম চাবচোন কেনেকুৱা পৰিৱেশে ৰাখিছে ইমান সৰু ৰুম এটা এগৰাকী আমাৰ মামী ডাঙৰ মামী বিহাৰী বিহাৰী এই কিয় হৈ গিয়া গৰমৰ অৱস্থা দেখিছে নাই তাক এইটো গুলু আজিকালি মোবাইল চাই মম্মী নৰেশ প্ৰিয়ংকা চাপ্পি আৰু মনিয়া এইটো চাওকচোন ইমান ধুনীয়া ভিতৰতে একদম কিটচেনৰ ছেটআপ আছে আৰু এইফালে এইবিলাক চব খানা চানা থৈ দিছে মেকুৰী চেকুৰী মুখ নিদিয়ে সেইকাৰণে ধুনীয়াকৈ এনেকৈ থৈ দিছে আৰু বঢ়িয়া হয় আৰু এইবিলাক মানে এইটো খৰিৰে বনাইছে লাঠি চাঠিৰে বনাইছে গছ গছনিৰ পাত আৰু গছ গছনিৰ আপোনাৰ ডাল চালেদি বনাইছে ঘৰটো ধুনীয়া হয় এইবিলাক কিমান ধুনীয়া ষ্ট্ৰাকচাৰ কৰি থৈ দিছে চাওক না মানে এডজাষ্ট কৰি চলিছে যদিও ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে আৰু এইবিলাক গাখীৰৰ কেন লগতে দৈৰ কেন গোটেইখিনি বস্তু ইয়াতে আছে আৰু এইবিলাক কাপোৰ চাপোৰ মানে খেতিৰ অঞ্চলত তেওঁলোকে যেতিয়া খেতি কৰিব নহয় ইয়াতে থাকে আৰু এনেকুৱা টাইপৰ জেগাত এগৰাকী মামী এইখিনি খেতি কৰিছে এইটো পানীৰ কুণ্ড হয় এনেকুৱা টাইপৰ পানীৰ কুণ্ড থাকে ভিতৰত বহুত দ থাকে তাৰমানে দকৈ খান্দি দিয়ে আৰু ইয়াতে তাৰমানে পানী ষ্ট'ৰ হয় বৰষুণৰ পানী ইয়াতে সোমাই যায় সোমাই মেলি তলত এনেকুৱা ফিল্টাৰৰ অলপ ব্যৱস্থা থাকে আৰু বাকী পানীবিলাক ধুনীয়া মিঠা হয় যিহেতুকে ৰাজস্থানৰ কিছুমান অঞ্চলত প্ৰতিটো অঞ্চলত নহয় কিছুমান অঞ্চলত যেতিয়া পানী বৰিং কৰোঁ নহয় বৰিং কৰিলে তাৰমানে খাৰা পানী ওলায় অৰ্থাৎ পানী অত্যন্ত নিমখীয়া মানে ইম্পচিবল টু ড্ৰিংক চ' সেই তেনে ক্ষেত্ৰত বৰষুণৰ পানী তেওঁলোকে ৰেইন হাৰ্ভেষ্টিং যিটো কয় ৰেইন হাৰ্ভেষ্টিং কৰে চ' ৰেইন হাৰ্ভেষ্টিং কৰাৰ পাছত মানে পানীখিনি ষ্ট'ৰ হৈ যায় এয়া পানীয়ে তেওঁলোকে 3 মাহ 4 মাহ 5 মাহ খাই থাকে আৰু ৰেইনটো ফ্ৰিকুৱেণ্টলি আহিয়েতো এনেকুৱাতো নহয় আৰু যে বৰষুণ নাহিবই বৰষুণ আহে পানী জমা হয় শেষ হয় আৰু কেতিয়াবা যদি পানী শেষ হৈ যায় তেনেহ'লে তেওঁলোকৰ বেলেগ বেলেগ অঞ্চলতো নিজৰ নিজৰ কুণ্ড থাকে সেই কুণ্ডৰ পৰা পানীখিনি টেংকৰ জৰিয়তে লৈ আনে টেংকাৰৰ জৰিয়তে লৈ আহে চ' এই অঞ্চল আৰু খেতিৰ আৰু এখন খাটিয়া ৰাতি আৰু এতিয়াতো খোৱাৰ বাবে অনুপযোগী কিন্তু ৰাতি ইয়াতেই শুৱে কাৰণ ৰাতি মৰুভূমিত দিনত যিমান গৰম ৰাতি সিমানে ঠাণ্ডা তাৰমানে বহুত বেছি ঠাণ্ডা হৈ যায় চ' এনেকুৱা খাট পাৰি থৈ দিছে এনেকুৱা খাটত শুৱে খুব ধুনীয়া পৰিৱেশ ইয়াত মই যিমানবাৰ ৰাজস্থানত আহিছোঁ সিমানবাৰে মই নতুন নতুন কিছুমান এক্সপিৰিয়েঞ্চ কৰিছোঁ অভিজ্ঞতা কৰিছোঁ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ প্ৰতিটো এটা সৰু সৰু পাৰ্ট চ' এইবিলাকে ৰাজস্থানৰ জনজীৱন ইয়াৰে মানুহখিনি বহুত কৰ্মী হয় আগতেও কৈছোঁ মৰুস্থলত বহুত ভাল ভাল খেতি হয় এনেকুৱা নহয় যে বাঞ্জাৰ হয় বহুত ধুনীয়া খেতি হয় তাৰমানে ইয়াত আৰু মানুহবিলাকে মানে কৰিবলৈ পিছুৱাই নাথাকে মানে কৰিমে মানে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল যদিও আমাৰ এইখিনি এৰিয়া চুৰু ডিষ্ট্ৰিক্টৰ অধিকাংশ এৰিয়া তাৰমানে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল গোটেই 12 মাহে খেতি কৰিব নোৱাৰে কিন্তু তথাপিতো বৰষুণৰ পানীৰ ওপৰত মানে ৰৈ থাকিয়ে ডিপেণ্ড কৰিয়ে তেওঁলোকে এইখিনি সময়লৈকে ৰখি থাকে যাতে বৰষুণ আহিব বাৰিছ আয়েগা ফিৰ হাম লোগ খেতি বাৰী কৰেংগে তো এনেকুৱা টাইপৰ এটা থিংকিং তেওঁলোকে মনত লৈ থাকে আৰু প্ৰায় এমাহ আগৰ পৰা প্ৰিপেৰেশ্যন কৰে যে আমাৰ যাবলৈ সময় হৈছে খেতিৰ অঞ্চলত মানে ফচল বীজ গোটেইখিনি যা যোগাৰত তেওঁলোকে লাগি যায় আৰু এইজোপা হৈছে খেজুৰী গছ এই খেজুৰী গছজোপাতে তাৰমানে চাংৰি শাকবিধ লাগে যিজোপা ৰাজস্থানৰ ৰাজ্যিক বৃক্ষ আৰু ৰাজস্থানৰ ৰাজ্যিক পুষ্প এজোপাও আছে ৰৈদাজোপা মই ইয়াতে দেখা নাই বাৰু আৰু এইখিনি যিমান এৰিয়া দেখিছে এইখিনি ঠাণ্ডা দিন অহাৰ লগে লগে মানে ডিচেম্বৰ জানুৱাৰীত পূৰা একদম বাঞ্জাৰ হৈ যাব একদম শুকাই যাব একদম গল্ডেন টাইপৰ হৈ যায় তাৰমানে বহুত বেয়া লাগে তেতিয়া চাবলৈ ৰাজস্থানখন কিন্তু এইটো মানে এতিয়া যিটো টাইম হৈ আছে আগষ্টত তাৰমানে কি হয় হৰিয়ালি হৈ যায় চ' হৰিয়ালিৰ কাৰণে ভাল লাগে যদিও মানে প্ৰচণ্ড গৰম হয় ঠাণ্ডাত গোটেইখিনি শুকাই যায় যদিও দেখিবলৈ বেয়া হয় যদিও মানুহখিনি যথেষ্ট আৰামদায়ক হৈ যায় আৰু জনজীৱন কাৰণ ঠাণ্ডা পৰে ঠাণ্ডাততো আমি জুই জ্বলাই হ'লেও থাকিব পাৰোঁ কিন্তু গৰমটোৰ পৰা সকাহ পাবলৈ মানে অসম্ভৱ তাৰমানে কিন্তু তেওঁলোকৰ আৰু নৰ্মেল লাইফ হৈ গৈছে বাকী আৰু সেই আৰু এনেকৈ ঘূৰি ফুৰিছোঁ মানে গৰমটো সহ্য কৰিব পৰা নাই যদিও তাৰমানে আহিছোঁ আৰু যিহেতুকে প্ৰতিবাৰে মই ৰাজস্থানত যেতিয়া আহোঁ মই মানে মোৰ নানীহঁতৰ ঘৰত আহোঁ এতিয়া যিহেতুকে খেতিৰ সময়তে আহিছোঁ চ' খেতিয়ে ঘূৰি ফুৰিছোঁ আৰু এইফালে ভিতৰত পূৰা লেকচাৰত বিজি হৈ আছে সকলো এইটো গৰু চৰু বান্ধাৰ জেগা বাকী আজি ধুনীয়া পৰিৱেশ